নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ হৈতে আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লাইফটোত মানে ইমানেই বিজি হৈ গৈছোঁ ন আৰু একচুৱেলি মানে কি হ'ল নিজৰ কেৰিয়াৰত মানে এতিয়া বেছি ভালকৈ মানে ফ'কাছ কৰি আছোঁ আৰু দোকানটো মানে ভালকৈ চোৱা চিতা মানে তাতে পুৰা ফুল ফ'কাছ দি আছোঁ মানে এতিয়া কাৰো লগত মানে এনেকুৱা ভালকৈ টাইম দিবই পৰা নাই মানে সেইটো কাৰণে সব ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' ন'টিফাইড হৈ থাকে তাকে আৰু বলক এনেকৈ আজিৰ দিনটো আৰম্ভ কৰোঁ আৰু এইফালে চাব গাহৰি মাংস লৈ আনিলোঁ মানে আজি ৰেচিপি এটা বনাম মানে মাক গোটেই যা যোগাৰ কৰিব দিছোঁ ৰাতিপুৱা একো ভাতো খোৱা নাছিলোঁ মানে বহুত বেছি ভোক লাগি আছে এতিয়া সোনকালে গৈ খাই লওঁ তাৰপিছত কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখুৱাম আৰু বন্ধুসকল ধুনীয়াকৈ এইফালে চাব যোগাৰ পাতি কৰি ল'লোঁ ইয়াত লাওকেইটা কাটিছিলে মানে ধুনীয়াকৈ সৰু সৰুকৈ তাৰপিছত ইয়াত আছে আলু ইয়াত মছলা মানে জিৰা আদা নহৰু গোটেই মানে ইয়াত দি একেলগে পিচি থৈছোঁ আৰু জলকীয়া ইয়াতে পিছা আছে মানে মিঠাতেল আছে তাৰপিছত এইফালে পিঁয়াজ নিমখ হালধি আৰু এইফালে মেইন আছাম ট্ৰেক্টৰ মানে ধুনীয়াকৈ বনাম মানে আজি এটা বেলেগকৈ মানে লাওৰ লগত ৰেচিপি বনাম যিহেতু আৰু খাই বহুত বেছি ভাল লাগিব যিহেতু ফাৰ্ষ্ট টাইম মানে এনেকৈ লাওৰ লগত খাব গৈ আছোঁ বন্ধুসকল খাই পেলাই জনাম আৰু কেনেকৈ কি হয় এইফালে চাব ধুনীয়াকৈ পূৰা জুই ৰেডি আৰু এইফালে চাব মোৰ জন্মৰ কেৰাহী মানে একদম সৰু কেৰাহীটো যে এইটোতে বনাম এতিয়া তাকে আৰু বন্ধুসকল এতিয়া মানে এই মিঠাতেলটো ধুনীয়াকৈ দি দিম ইয়াত প্ৰায় হৈ গ'ল তেল দিয়া আৰু চাবচোন জুই কি ধুনীয়াকৈ জুইটো জ্বলিছেগৈ মানে প্ৰায় বন্ধুসকল এইফালে মানে তেল ধুনীয়াকৈ গৰম হৈ গ'ল এতিয়া এই পিঁয়াজটো প্ৰথমত দি দিম মানে তাৰপিছত এইফালে যিমান যি বস্তু আছে মানে এইকেইটা চব এফালৰ পৰা দি যাম আৰু এইফালে চাব যোগাৰ পাতি ধুনীয়াকৈ মায়ে মানে কৰি দিছে বন্ধুসকল মায়ে মানে থাকিলে যথেষ্টখিনি সহায় হয় আৰু কেলৈ কি যিকোনো ফুড ব্লগ বা ৰেচিপি ব্লগ বনালে মানে বহুতখিনি সহায় হয় আৰু এতিয়া মানে বন্ধুসকল এইফালে গোটেই লাও আৰু আলুটো মানে দি দিছোঁগৈ তাৰপিছত হালধি নিমখ গোটেই দি দিলোঁ আৰু পাছতকৈ মানে টেষ্ট কৰি চাম কেনেকৈ কি হৈছে চব নিমখ হালধি চালধি চব ধুনীয়াকৈ দি পেলাই এইফালে মানে মিক্স কৰি দিছোঁ চাবচোন কি ধুনীয়া লাগিছে মানে আৰু এইফালে হ'ল আছাম ট্ৰেক্টৰ মানে প্ৰায় 5বাৰমান ধুই লৈছোঁ যিহেতু ভালকৈ ধুই লোৱাটো ভাল আৰু এইফালে চাবচোন কি ফ্ৰেছ মানে এতিয়া এইটো ইয়াত ধুনীয়াকৈ দি দিমগৈ যিহেতু মা আৰু মই খামতো তাৰ কাৰণে মানে এইফালে চাব ধুনীয়াকৈ দি দিলোঁ এতিয়া ধুনীয়াকৈ লাৰ দিম আৰু হেতা দি যাতে নিমখ আৰু হালধিটো মানে ধুনীয়াকৈ মিক্স হয় তাৰপিছত এইটো মেইন মছলাটো মানে এইটো লাষ্টত ইয়াত দি দিমগৈ আৰু প্ৰথমতে এইটো সেনাই লওঁ মানে ধুনীয়াকৈ হেতা দি লাৰিলে মানে কি হয় নিমখ হালধি ধুনীয়াকৈ মানে মাংসটো মিলি যাবগৈ আৰু খাবৰ কাৰণে কিবা এটা ভাল লাগিব আৰু মানে পিছা মছলাকেইটা ইয়াত এতিয়া ধুনীয়াকৈ ইয়াত দি দিমগৈ এইফালে চাব এতিয়াহে চেনটো ভাল লাগিব এতিয়া একদম মিক্স কৰি দিম মানে ধুনীয়াকৈ এইফালে চাবচোন কি ধুনীয়া লাগিছে চাবৰ কাৰণে আৰু বন্ধুসকল কি হয় মানে যোনটো পেকেট মছলা থাকে ন পেকেট মছলাতকৈ যোনটো ঘৰৰ মছলা যোনটো নিজে পিচিব ন এইটো খাবলৈ বেছি ভাল আৰু চেনটো কি ধুনীয়া প্ৰায় সিজিলে আৰু লাষ্টত গৈ মানে অলপ পানী দি দিম মানে যাতে গ্ৰেভি টাইপ হৈ যায় বিলাহী দিব লাগিব নেকি বিলাহী লগাম বুলি কৈছে মানে মায়ে এতিয়া নাজানো আৰু তাকে বিলাহী লগালে চাগে আৰু বেছি ভাল লাগিব নেকি খাবৰ কাৰণে এইফালে চাব পূৰা সিজি আছে আৰু এইফালে মানে লাষ্টত বিলাহী দি দিছে দি দিয়া পানীটো দি দিয়া ইয়াত আৰু এইফালে মানে মায়ে এইফালে ধুনীয়াকৈ পানীটো দি দিছেগৈ এতিয়া মানে গ্ৰেভিটো অলপ সিজিব তাৰপিছত খাম আৰু জনাম মানে কেনেকৈ কি হৈছে এইটোৱে প্ৰায় বন্ধুসকল গ্ৰেভি হৈ গ'ল আৰু এইফালে চাব বমাটোৰ বাৰীৰ পৰা মানে ইয়াত ধনিয়া লৈ আনিছিলোঁ ধনিয়া নহয় দেই ধনিয়া আৰু এইটো মানে প্ৰায় বেছি মানে কিবা হৈ গ'ল আৰু বুঢ়া হৈ গ'ল বুলি কয় নহয় এইটোৱে আৰু গুটি চুটি লাগি গ'ল তো তাৰ কাৰণে বাছি উঘালিলোঁ আৰু কেইটামান এতিয়া ধুনীয়াকৈ ফ্লেভাৰৰ কাৰণে এইফালে চাব ধনিয়া দি দিলোঁ
এতিয়া আৰু মজা লাগিব মানে ফ্লেভাৰটো ধনিয়াত যিকোনো বস্তু দিলে মানে ভাল লাগে আৰু দেই চব্জিত এইটোৱে বনাইছোঁ যিহেতু এইফালে লৈ ল'লোঁ এতিয়া টেষ্ট কৰি চাম মানে কেনেকুৱা হৈছে লাওৰ ফ্লেভাৰ লগতে আলু আৰু ধনিয়া নিজে বনাই খোৱা মজাটোৱে বেলেগ আৰু এপিচ আছে বহুত বেছি গৰম মানে এইটো মেইন পিচটো মানে এইটো আপোনালোকৰ কাৰণে দেই কৈছোঁ নহয় বহুত বেছি টেষ্টি হৈছে খাবৰ কাৰণে এতিয়া ভাতৰ লগত খাম আৰু বন্ধুসকল এইফালে মানে মাক মানে 2 পিচমান টেষ্ট কৰিব দিম মানে এতিয়া ইয়াৰ পৰা লৈ লওঁ কেইটামান খাই পেলাই অলপ ৰিভিউটো চবে দিলে ভাল লাগে আৰু এইফালে আৰু এপিচ লৈ লওঁ হে যা জুইতে গিৰি গ'ল একো নাই বাৰু আৰু এপিচ ইয়াত লৈ ল'লোঁ হৈ গ'ল এতিয়া এইটো হেতাটো ইয়াত থৈ দিওঁ ধুনীয়াকৈ এতিয়া মাক দিম মানে মায়ে ৰিভিউটো ক'ব কেনেকুৱা কি হৈছে আমাৰ খাই চোৱাচোন কেনেকুৱা হৈছে কেনেকুৱা হৈছে খাবৰ কাৰণে হা ভাল লাগিছে ইছ কলপাতত খোৱা অভ্যাস যিহেতু আৰু এইফালে চাব ভাত আহি গ'ল আৰু লাওৰ লগত যোনটো মানে আছাম ট্ৰেক্টৰ বনাইছিলোঁ ন সেইটো ধুনীয়াকৈ ইয়াত লৈ লৈছোঁগৈ আৰু তাৰপিছত ইয়াত আছে মাছ ফ্ৰাই আৰু লগতে আছে পিঁয়াজ ৱেইটেই হোৱা নাই মানে এতিয়া খাবই লাগে অকল খাই পেলাই অথনি ৰিভিউটো জনালোঁ আৰু কেনেকুৱা কি হৈছে কেঁচা পিঁয়াজ লগতে সেইটো কেঁচা পিঁয়াজ মাছ ফ্ৰাই লগতে হয় এইফালে চাবচোন জ্বলা মানে পূৰা জোখৰ হৈছে খাই মানে কিবা এটা ভাল লাগিছে দেই মাংস আপোনালোকৰ কাৰণে A few moments later. বন্ধুসকল আজি ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন টাটা বাই বাই